মই ৰিংকুবনি বৰুৱাই সকলোকে জনাইছো স্বাগতম জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং। তেওঁ জনাই যাব আজিৰ দিনটোৰ ৰাশিফল। দাদা স্বাগতম জনাইছো। ধন্যবাদ, নমস্কাৰ। গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত আমি জানি লওঁ প্ৰথমতে। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বুধ, শুক্ৰ, ৰাহু মীন ৰাশিত বহি আছে। আজিৰ দিনটোত বৃহস্পতি আৰু ৰবি মেঘ ৰাশিত, আজি লগ্ন বৃষ। আজি কন্যা ৰাশিত চন্দ্ৰ আৰু কেতু বহি আছে। শনি আৰু মংগল কুম্ভ ৰাশিত বহি আছে। আজি তিথি পূৰ্ণিমা, বজ্ৰ যোগ, ক্ষুদ্ৰ বৰ্ণ, চিত্ৰা নক্ষত্ৰ, দেৱাৰীগণ। আজি হনুমান জয়ন্তী। যাত্ৰা নাই, যিকোনো শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক। আজি মাটিমাহ, মাছ, মাংস, তেল আদি খোৱা নিষেধ। এতিয়া মই ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ ফল দেখা যায়, ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি, ব্যৱসায় বাণিজ্যৰ লাভৱান, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বেছি, শৰীৰ স্বাস্থ্য মধ্যম ফল, প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ। আজি কৰ্মৰ ক্ষেত্ৰত শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব। সাংসাৰিক ক্ষেত্ৰত মানসিক শান্তি বিঘ্নিত হ'ব, ভ্ৰমণৰ যোগ দেখা যায়। আজি ব্যৱসায় বাণিজ্যত উন্নতি, আজি আৰ্থিক দিশত বাধা আহিব পাৰে, প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব পিংক কালাৰ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে দৈনন্দিন কৰ্মৰ ক্ষেত্ৰত উন্নতি, টকা পইচাৰ ক্ষেত্ৰত সাৱধান, দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ'ব। আজি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত শুভ যোগ, ব্যৱসায় বাণিজ্যত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, প্ৰেমত বাধা আছে। আজি দান ধ্যান কৰক, চিলভাৰ কালাৰ ইউজ কৰক, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। আজি যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক। আজি বন্ধুবৰ্গৰ পৰা আঁতৰত থকাই ভাল হ'ব। বিদ্যাৰ্থীসকলৰ নতুন সুযোগ সা সুবিধা আহিব। ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ, পাৰিবাৰিক অশান্তি থাকিব পাৰে, শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে, প্ৰেমত শুভ ফল। আজিৰ দিনটো দেৱ দেৱীৰ মন্দিৰত ৰঙা বৰ্ণৰ ফ্ৰুটছ আগবঢ়াওক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ। দাদা এখন চিঠি আছে, আমি চিঠিখন এইখিনিতে লৈ লওঁ। তেওঁ ইয়াতে কুস্তিখনো দিছে। তেওঁ লিখিছে যে মংগলৰ দশা চলি আছে আৰু তেওঁ খুব ভয় লাগি থাকে বুলি তেওঁ উল্লেখ কৰিছে। যিকোনো কাম কাজ কৰিবলৈ লোৱাৰ সময়ত বা শুই থকা সময়তো তেওঁ খুব ভয় লাগি থাকে বুলি কৈছে। হয়, মংগল যদি নিচস্ত হয়, তাৰমানে কৰ্কট ৰাশিত বহে, তেতিয়া মংগলৰ দশাৰ পিৰিয়ডটো কিন্তু বেয়া হয়, শুভকাৰক হয়। আপোনাৰ ক্ষেত্ৰত আৰু 2-2.5 বছৰমান মংগলৰ দশা আছে। গতিকে এইখিনি পিৰিয়ডত কিন্তু আপুনি যথেষ্ট বাধা বিঘিনি আৰু ভয় ভাৱ, অশান্তি আদি ফেচ কৰিব পাৰে। নিৰ্ভীক আৰু ভয়হীন জীৱনৰ বাবে, সমৃদ্ধি লাভৰ বাবে যোগ ধ্যান আপুনি অভ্যাস কৰক, তাৰমানে মেডিটেশ্যন কৰক। আত্মবিশ্বাসৰ বাবে, ব্যৱসায় বাণিজ্যত স্থায়িত্ব অনাৰ বাবে আপুনি পাৰিলে 11মুখী ৰুদ্ৰাক্ষ এটা পিন্ধক। আৰু ভূত প্ৰেতৰ পৰা ভয় দূৰ কৰাৰ বাবে 11মুখী ৰুদ্ৰাক্ষই আপোনাক কিন্তু হেল্প কৰিব। আৰু মংগল গ্ৰহ বেয়া যেতিয়া চলিছে, আপুনি হনুমানৰ পূজা পাতল কৰক। চাগু গাখীৰেৰে ধুই বোৱতী নদীত মংগলবাৰে আপুনি উটুৱাই দিব। মচুৰ দালি আপুনি বোৱতী নদীত প্ৰবাহিত কৰিব, চুজি প্ৰবাহিত কৰিব। হনুমান মন্দিৰত প্ৰায় আপুনি সেন্দুৰ দান দিব, তেতিয়া ফল পাব, ভাল। ঠিক আছে দাদা, আমি তেনেহ'লে পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া গৈছোঁ সিংহ ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব, যান বাহন ক্ৰয়ৰ যুগ, ব্যৱসায় বাণিজ্যত আজি লোকচান হ'ব পাৰে, আৰ্থিক দিশত খৰচাৰ মাত্ৰা অত্যাধিক, মাতৃৰ শৰীৰক লৈ চিন্তা, বিদ্যাত বাধা। আজি প্ৰেমত শুভ ফল। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাসকলে সূৰ্যক পানী দিয়ক, সূৰ্য প্ৰণাম কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি কালাৰ, আনলাকি কালাৰ য়েলো। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ। আজি দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা, সাৱধান। ব্যৱসায় বাণিজ্যত উন্নতি, আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন, আৰ্থিক দিশত বাধা থাকিব, পতি পত্নীৰ মাজত মতবিৰোধ। আজি প্ৰেমত শুভ ফল। শংখৰ আঙুঠি পিন্ধক, ভাল হ'ব। ক্ৰীম বৰণ শুভ, আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি সন্তানৰ শাৰীৰিক সমস্যাই দেখা দিব, ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ, কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। আজি অচিনাকি লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক, প্ৰেমত সাৱধান, বিশ্বাসঘাতকতা হ'ব পাৰে। ৰেড কালাৰ শুভ কালাৰ, আজি আনলাকি কালাৰ হ'ব হোৱাইট। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ, কাপছ এণ্ড পেণ্টাকলছ। দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ ফল, শাৰীৰিক দিশত উন্নতি, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা। আজি ঘৰত আলহী আহিব পাৰে, বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ, প্ৰেমত শুভ ফল। পিংক কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ।
দাদা আজি বিষয় কেনেধৰণৰ আছে আমি বিষয় সন্দৰ্ভত কিছু কথা জানো হয় আজিৰ বিষয়টো হৈছে আজি হনুমান জয়ন্তী গতিকে হনুমানৰ বিষয়ে ক'ম হনুমান জয়ন্তীৰ দিনা আপুনি শ্ৰীৰাম আৰু শনিদেৱক পূজা পাতল কৰিব পাৰে হনুমানক পূজা পাতল কৰিলে শনি গ্ৰহে কেতিয়াও আপোনাক অনিষ্ট কৰিব নোৱাৰে আৰু হনুমানৰ জন্মদিৱস হিচাপে এই দিনটো উদযাপন কৰা হয় এই দিনতে আপুনি মানে অঞ্জলিৰ গৰ্ভত হনুমানৰ জন্ম হৈছিলে গতিকে হনুমানৰ পূজা পাতল কৰক এই দিনটো হনুমানৰ বিশেষ শৃংগাৰ কৰি সুন্দৰকাণ্ড পাঠ কৰক ভক্তসকলে সকলো ধৰণৰ বিপদৰ পৰা মুক্তি পাব এইদিনাখন সূৰ্যোদয়ৰ আগতেই খোৱাৰ পৰা উঠি গা পা ধুই আপুনি সংকল্প লৈ হালধীয়া বা ৰঙা ৰঙৰ পোছাক পিন্ধি চামেলি ফুলৰ তেলেৰে চাকি জ্বলাওক হনুমান দেৱক গোলাপ ফুলৰ মালা পিন্ধক জবা ফুলৰ মালা পিন্ধক আৰু পাণ গুড় বুটেৰে বনোৱা প্ৰসাদ আপুনি আগবঢ়াওক 7 বাৰমান হনুমান চালিচা পাঠ কৰক আৰু নিজৰ খাদ্যমতে দুখীয়াক দান ধ্যান কৰক শনিৰ দুখত আপুনি যদি কষ্ট লাভ কৰিছে হনুমানে আপোনাক সহায় কৰিব হনুমানৰ শক্তিৰ প্ৰতীক হিচাপে সমাজত সকলোৱে জানে হনুমানৰ আশীৰ্বাদ লাভ কৰিলে শনিয়ে কেতিয়াও আপোনাক অনিষ্ট কৰিব নোৱাৰে সীতাই সেন্দুৰ লওঁতে হনুমানে সুধাত কয় যে তেওঁ স্বামীৰ দীৰ্ঘায়ু লাভৰ বাবে সেন্দুৰ গ্ৰহণ কৰিছে তেতিয়া হনুমানে গোটেই শৰীৰত সেন্দুৰ লগাই আগবাঢ়ি যায় আৰু তেতিয়াই তেখেতে মানে ৰামে অমৰত্ব লাভ কৰিছিল গতিকে হনুমানৰ পূজা পাতল কৰিলে আপোনাৰ বেমাৰ আজাৰ নাইকিয়া হ'ব আয়ুস বৃদ্ধিৰ বাবেও ই সহায় কৰিব হয় ধন্যবাদ জনাইছোঁ দাদা আমি তেনেহ'লে পৰৱৰ্তী ৰাশিৰ মাজলৈ যাওঁ হয় এতিয়া মই গৈছোঁ ধনু ৰাশিলৈ ছেজিটেৰিয়াছ ছৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কোনো বন্ধুৰ বাবে আৰ্থিক ক্ষয় ক্ষতি হ'ব পাৰে বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে ব্যৱসায় বাণিজ্যত লাভৱান কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ আজি আৰ্থিক দিশত আবেলি পৰত বৃদ্ধিৰ যুগ আজি ৰাজনৈতিক আৰু সামাজিক দিশত বাধা থাকিব আজি দাম্পত্য জীৱনত শুভ ফল লাকি কালাৰ হ'ব মেৰুন আনলাকি কালাৰ গ্ৰে এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ ছৰ্টছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত জটিলতাই দেখা দিব হঠাৎ আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা আৰ্থিক দিশত খৰচাৰ মাত্ৰা বেছি ব্যৱসায় বাণিজ্যত বাধা থাকিব পাৰিবাৰিক কিছু অশান্তি প্ৰেমত শুভ ফল লাকি কালাৰ হোৱাইট কালাৰ আনলাকি কালাৰ হ'ব আজি গ্ৰীণ কালাৰ এতিয়া একুৰিয়াছ কুম্ভ ৰাশি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দুৰ্গা দেৱীৰ নাম জপ কৰক দুৰ্গা মন্দিৰ দৰ্শন কৰক আজি ৰাজনীতি কলাৰ ক্ষেত্ৰত শুভ ফল কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন যান বাহনৰ পৰা সাৱধানতা অৱলম্বন কৰক আজি বাণিজ্যিক ক্ষেত্ৰত উন্নতি শত্ৰুৰ পৰা সাৱধান বিদ্যাৰ্থীসকলৰ বাবে শুভ প্ৰেমত শুভ ফল য়েলো কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ মীন ৰাশি ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে সংসাৰৰ প্ৰতি লক্ষ্য ৰখা উচিত ঘৰুৱা কোনো ব্যক্তিৰ আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ মানসিক অশান্তি বিদ্যাৰ্থীসকলৰ বাধা আহিব প্ৰেমত বাধা থাকিব আজি লাকি কালাৰ আজিৰ দিনটোত গল্ডেন আনলাকি কালাৰ হ'ব ব্লেক ধন্যবাদ জনাইছোঁ দাদা শেষত আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com এইখিনিতে এষাৰ কথা কৈ ৰখা ভাল যে প্ৰতি দেওবাৰে আপোনালোকে প্ৰাগ নিউজত ৰাতি 10টামান বজাত মোক লগ পাব পোনপটীয়াকৈ আপুনি টেলিফোনত নিজৰ কুৱেশ্যনখিনি আগবঢ়াব পাৰে ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ